ভাবে ইয়াক আগবঢ়াই নিবৰ বাবে সকলোৰে সহযোগিতা পোৱা হৈছে তাৰ বাবে সকলোলৈ ধন্যবাদ জ্ঞাপন কৰা হৈছে। বিশ্ববীৰ চিলাৰায় কথা যদি আমি উপলব্ধি কৰোঁ তেতিয়া আমি 1500 খ্ৰীষ্টাব্দলৈ আমি পাছুৱাই যাব লাগিব। 1510 চনতেই এই বীৰজনাৰ জন্ম হৈছিল আৰু এখেতৰ যদি পূৰ্বপুৰুষৰ কথা আমি যদি উপলব্ধি কৰোঁ তেতিয়াহ'লে আমি আৰু পাছলৈ যাব লাগিব। এজন ব্যক্তি আছিল, সেইজনেই হ'ল হাৰিয়া মণ্ডল। হাৰিয়া মণ্ডল আছিল এজন অতি পৰাক্ৰমী ব্যক্তি। তেওঁ দুগৰাকী পত্নী আছিল।